ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে প্ৰতি বছৰৰ দৰে এইবাৰো দীক্ষাৰম্ভ সমাৰোহ 2025 21 দিনীয়া দীক্ষাৰম্ভ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী বিমল বৰাৰ আচাৰ্য একে পানচাৰীয়ে নৱাগত শিক্ষাৰ্থীসকলক আদৰণি জনাইছে ওড়িশী নৃত্যশিল্পী সংগীত নাটক একাডেমী বঁটা বিজয়ী সুজাতা মহাপাত্ৰয়ো অংশগ্ৰহণ কৰে আৰু ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিৰ উপাচাৰ্য অলক কুমাৰ বৰগোহাঁই সহিতে বহু বিশিষ্ট ব্যক্তিও এই অনুষ্ঠানত উপস্থিত থাকে ভাবে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত মনৰ মাজত কিউৰিচিটি থাকে তেওঁলোকৰ মনৰ মাজত অনুসন্ধিৎসা থাকে তেওঁলোকৰ মনৰ মাজত কিছু কমপ্লেক্সিটি থাকে এই সমূহক নাইকিয়া কৰি যাতে এই শিক্ষানুষ্ঠানৰ লগত এটা সুন্দৰ বাতাবৰণ এই শিক্ষানুষ্ঠানৰ মূল্যবোধ এই শিক্ষানুষ্ঠানৰ ভ্যালুজ এই সমূহক বুজিব পাৰে তাৰ কাৰণে এই প্ৰয়াস দীক্ষান্ত সমাৰোহ যেনেকৈ শিক্ষাৰ অন্তত হয় শিক্ষাৰম্ভ সেইকাৰণে দীক্ষাৰম্ভ এই অনুষ্ঠান প্ৰায় ভাৰতৰ আমাৰ যি সংস্কৃতি এই সংস্কৃতিত এই বিষয়টো খুব সুন্দৰভাৱে জড়িত হৈ আহিছে যেটো দীক্ষাৰম্ভ অনুষ্ঠান আমাৰ অসম ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ত আজি আৰম্ভণি হৈছে এটো আগষ্টৰ 18 তাৰিখলৈকে চলিব প্ৰত্যেক দিনে আমি আমাৰ নতুন কৈ ভৰ্তি হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ সন্মুখত বিশিষ্ট ব্যক্তিক আমি তেখেতসকলৰ বক্তব্য আৰু তেখেতসকলৰ জীৱন আদৰ্শৰে অনুপ্ৰাণিত কৰিবলৈ আমি চেষ্টা কৰিম আৰু সকলো ছাত্ৰ-ছাত্ৰীয়ে জীৱনত আজি এই দীক্ষাৰম্ভটো এটা অতি গুৰুত্বপূৰ্ণ দিন বুলি আমি বিবেচনা কৰোঁ তেওঁলোকে জীৱনৰ এটা দিশ দৰ্শন পায় এটা নতুন পথত তেওঁলোকে আজি খোজ দিবলৈ আৰম্ভ কৰিছে গতিকে এইখিনিত তেখেতক আমাৰ ছাত্ৰ-ছাত্ৰীসকলক আমি অতি উৎসাহেৰে আৰু অনুপ্ৰেৰণাৰে কেনেকৈ তেওঁলোকে আগুৱাই যাব পাৰে সেইখিনিত আমি সহায় কৰাৰ কাৰণে এই বিশেষ অনুষ্ঠানটো ছাত্ৰ-ছাত্ৰীসকলৰ মাজত মনৰ মাজত কিউৰিচিটি থাকে তেওঁলোকৰ মনৰ মাজত অনুসন্ধিৎসা থাকে তেওঁলোকৰ মনৰ মাজত কিছু কমপ্লেক্সিটি থাকে এই সমূহক নাইকিয়া কৰি যাতে এই শিক্ষানুষ্ঠানৰ লগত এটা সুন্দৰ বাতাবৰণ এই শিক্ষানুষ্ঠানৰ মূল্যবোধ এই শিক্ষানুষ্ঠানৰ ভ্যালুজ এই সমূহক বুজিব পাৰে তাৰ কাৰণে এই প্ৰয়াস দীক্ষান্ত সমাৰোহ যেনেকৈ শিক্ষাৰ অন্তত হয় শিক্ষাৰম্ভ সেইকাৰণে দীক্ষাৰম্ভ এই অনুষ্ঠান